কবিতাই এতিয়াৰ পৰা যাব নালাগে আনৰ ঘৰত হাজিৰা কৰিবলৈ। পিতৃ মাতৃৰ লগতে ভাতৃক পোহপাল দিবলৈ পঢ়া শুনা এৰিব নালাগে এতিয়া কবিতাই। হঠাৎ কবিতাহঁতৰ ঘৰত উপস্থিত হ'ল সি ধেমাজিৰ কেইজনমান যুৱক। আৰু এই যুৱকৰ দলটোৱে কবিতাহঁতক প্ৰদান কৰাৰ কথা ক'লে 20,000 টকাৰ এককালীন সাহায্য। আমি এই ঘৰখনৰ কাৰণে তেখেতলোকক এককালীন সাহায্য 20,000 টকা ট্ৰিটমেণ্টৰ কাৰণে চিকিৎসাৰ কাৰণে 20,000 টকা অহা 15 আগষ্ট তাৰিখে আমাৰ নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ যি বৰ্ষপূৰ্তি অনুষ্ঠান আছে তাতে আমি তেওঁলোকক প্ৰদান কৰিম। সমাজকৰ্মী নন্দীগিৰি ভূঞাৰ নেতৃত্বত গঢ় লৈ উঠা নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ মহানুভৱতা কবিতাহঁতক পৰিয়ালটো চলিব পৰাকৈ তেওঁলোকে প্ৰতিমাহে প্ৰদান কৰিব 3,000 টকাকৈ। তাই পঢ়িবলৈ ওলাই যোৱাৰ পাছত এই ঘৰখনত যিহেতু উপাৰ্জন কৰা মূল মানুহ দুজনেই এতিয়া শয্যাহাৰী, গতিকে এই ঘৰখন চলিব পৰা কৰিবৰ কাৰণে প্ৰতি মাহত আমি তেওঁলোকৰ ঘৰৰ কোনোবা এটা বেংক একাউণ্টৰ নম্বৰত আমি প্ৰতি মাহে 3,000 টকাকৈ ঘৰখন চলিব পৰা কৰিবৰ কাৰণে 3,000 টকাকৈ আমি তেওঁলোকক আগবঢ়াম। আৰু কবিতাৰ পঢ়া শুনাৰ লগতে সংস্থাপনলৈকে দায়িত্ব ল'লে নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিয়ে। তাই এই ৰুগীয়া ঘৰখনত থাকি তাই পঢ়াটো যাতে বিনষ্ট হ'ব নালাগে, বিঘ্নিত হ'ব নালাগে, তাই স্থবিৰ হ'ব নালাগে, তো তাই আজিৰ তাৰিখৰ পৰা যিমানলৈকে তাইৰ মনত হেঁপাহ আছে পঢ়িবৰ কাৰণে তেতিয়ালৈকে আমি সম্পূৰ্ণ পঢ়াৰ খৰচ আমাৰ নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিয়ে আমি বহন কৰিম। আৰু ইয়াৰ পিছত তাই যেতিয়া পঢ়ি শেষ কৰিব, যিদিনাই তাই মনত ভাবিব যে মই আৰু নপঢ়োঁ, তাই পঢ়াৰ শেষ হোৱাৰ পাছত তাই যেতিয়ালৈকে চৰকাৰী চাকৰি নাপাব, তাই যদি ইচ্ছা শক্তি প্ৰকাশ কৰে, আমি আমাৰ যি নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ সন্মানীয় অধ্যক্ষ নন্দীগিৰি ভূঞাৰ নিজা অফিচ আছে, কনষ্ট্ৰাকশ্যন কোম্পানী আছে NGB কনষ্ট্ৰাকশ্যন বুলি, সেই NGB কনষ্ট্ৰাকশ্যনত তাইক আমি কৰ্মসংস্থাপন দিম, সেইটো আমি প্ৰতিশ্ৰুতি দিছোঁ। কৰ্কট ৰোগত আক্ৰান্ত পিতৃৰ লগতে অসুস্থ ভাতৃ আৰু মাতৃক চোৱা চিতাৰ বাবে তাই কাম কৰিবলৈ গৈছিল আন ঘৰত। এই বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই পৰিয়ালটোৰ কাষত উপস্থিত হৈছিল বহু লোক। আৰু যোৱাকালি পৰিয়ালটোৰ কাষত সাহস হৈ থিয় দিলেহি নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ সদস্যসকলে। তেওঁলোকৰ এই মহান উপকাৰৰ বাবে তেওঁলোকক ধন্যবাদ জনালে কবিতাৰ লগতে পৰিয়ালৰ লোকে। এতিয়া তেওঁলোকে পইচা এককালীন 5,000 দিম বুলি কৈছে, সেয়া পইচাৰে মই মা দেউতাহঁতক দৰৱ আনি দিম, দৰৱ অনাৰ সুবিধা হ'ব। মাহে 3,000কৈ দিম বুলি কৈছে, ঘৰখন চলাত সুবিধা হ'ব আমাৰ। মই বেলেগত কাম কৰিব যাব নালাগে এতিয়া। নন্দীগিৰি ভূঞা দেৱক বহুত বহুত ধন্যবাদ কৰিছোঁ আমাক যেতিয়া সহায় কৰাৰ বাবে। তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। ভাল লাগিলে তেওঁলোক আহি ইমান দূৰ দূৰণিৰ পৰা আজি চিমেণ্ট চাপৰি ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহি তাৰপৰা আহি পানি ইয়াত আহি ইমান ৰাতিখন আহি ইয়াত ওলাই মানে উপস্থিত হোৱাৰ কাৰণে আমি বহুত ধন্যবাদ জনাইছোঁ তেখেতক। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে।